ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো তোমালোকে 2026 HSLC কেণ্ডিডেটৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এটি ভিডিঅ'। গতিকে এইবাৰ 2026ত তোমালোকৰ ইংলিছত আহিবলগীয়া ৰচনা আৰু অসমীয়াত আহিবলগীয়া যিখিনি কমন ৰচনা আছে সেই ৰচনাখিনি লৈ এইটো ভিডিঅ' বনাইছোঁ। গতিকে তোমালোকে যদি এতিয়ালৈ ৰচনাখিনি চোৱা নাই, এইখিনি ৰচনা অতি শীঘ্ৰেই চাই ল'বা। এইখিনিৰ বাহিৰে আৰু বেলেগ ৰচনা অহাৰ চান্স নাই, 100% ইয়াৰ পৰা কমন হ'বই। গতিকে তোমালোকে ৰচনাখিনি চাই লোৱা। আকৌ ভিডিঅ'টো চোৱাৰ আগতে মই তোমালোকক আৰু এটা কথা কৈ লওঁ, যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদি তোমালোকে মেথছৰ ভিডিঅ' লাগে, ছ'চিয়েল ছায়েন্সৰ ভিডিঅ' লাগে, ইংলিছ গ্ৰামাৰৰ ভিডিঅ' লাগে, গোটেইখিনি ভিডিঅ' মই এইটো চেনেলত দি দিছোঁ। অসমীয়াৰ ভিডিঅ' আছে, বিজ্ঞানৰ ভিডিঅ' আছে, আকৌ মেথছৰ ভিডিঅ'খিনি কণ্টিনিউ চলি আছে। গতিকে তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ প্লে'লিষ্টত গৈ তোমালোকে একফালৰ পৰা গোটেইখিনি পাৰ্ট কৰি ভাগ কৰি দিয়া আছে, তাৰ পৰা গৈ চাই ল'বা। গতিকে আহা আমি আজিৰ কমন ভিডিঅ'খিনি চোৱা। ইয়াতে মই অসমীয়া আৰু ইংৰাজী দুয়োটা ছাবজেক্টৰে কমন এছে লৈ আহিছোঁ। তোমালোকে যোৱাবাৰ যিখিনি ৰচনা আহিছিল সেইখিনি ৰচনাৰ বাহিৰে এইবাৰ যিখিনি কমন দিম এইখিনিৰ পৰাই আহিব। গতিকে চোৱা, ইংলিছ কমন এছে ফৰ HSLC 2026। চোৱা, প্ৰথমটো হৈছে ডিচিপ্লিন। এই ডিচিপ্লিনটো তোমালোকে চাইছানে নাই? এই এছেটো যদি চোৱা নাই তেতিয়াহ'লে মোৰ এইটো চেনেলত তোমালোকক দিয়া আছে, তোমালোকে গৈ চাই ল'বা। ধুনীয়াকৈ তাৰ পৰা লিখি লৈ মুখস্থ কৰিবা, কিয়নো এইটো এটা বৰ ইম্পৰ্টেণ্ট ৰচনা 2026ৰ কেণ্ডিডেটৰ কাৰণে। তাৰে পিছৰ কমন ৰচনাটো চাবা, এইটো হৈছে ফেভাৰেট বুক। গতিকে তোমালোকে যদি 2026ত ফেভাৰেট বুকখন চোৱা নাই তেতিয়াহ'লে ফেভাৰেট বুকখন ধুনীয়াকৈ চাই ল'বা। এইখনো মোৰ ভিডিঅ' বনোৱা আছে, তোমালোকে ভিডিঅ'খিনি চাই ল'বা। আকৌ আছে ফিজিকেল এক্সাৰচাইজ। ফিজিকেল এক্সাৰচাইজ এইটোও মই তোমালোকৰ কাৰণে যুগুত কৰি দিছোঁ। এইটো এটা বৰ ইম্পৰ্টেণ্ট ৰচনা। গতিকে এইটোও তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি দিছোঁ, তোমালোকে গৈ প্লে'লিষ্টত চাই ল'বা। আকৌ 4 নম্বৰটোত দিয়া আছে মাই ফেভাৰেট হবি। গতিকে এইটোও এটা বৰ ইম্পৰ্টেণ্ট ৰচনা, মাই ফেভাৰেট হবি। তোমালোকে যদি চোৱা নাই, চোৱা। মাই ফেভাৰেট বুক, মাই ফেভাৰেট হবি, মাই ফেভাৰেট গেম, এই তিনিটাৰ প্ৰায় এটা আহি থকাই দেখা যায়। তোমালোকে কেইবাটাও 2-3টা দিয়া থাকিব, তোমালোকে তাৰ পৰা যিকোনো এটা লিখিলেই হ'ল আৰু ইয়াৰ পৰা 2-এটা কমন পৰিবই। তাৰে পিছত ফেভাৰেট গেম এইটো লিখিবা। আৰু যদি এনেকৈ আহে পৰীক্ষাত ফেভাৰেটৰ গেম নহয়, যদি আহে গেম বা স্পৰ্টছ, তেতিয়াহ'লেও তোমালোকে এইটো ৰচনা লিখি দিলেই হৈ যাব। বুজি পাইছানে? ইয়াৰ এগেইনষ্টত যদি গেম আহে, গেম বা স্পৰ্টছ আহে, সেই একেটা লিখিলেই তোমালোকে ফুল নম্বৰ পাবা। তাৰপিছত 6 নম্বৰটোত দিছে, চোৱা, এ পাৰ্চন ইউ এডমিয়াৰ। এইটোও যদি তোমালোকে চোৱা নাই এইটোও চাবা। তাৰপিছত আছে ফ্ৰেণ্ডশ্বিপ। এইটোও বৰ ইম্পৰ্টেণ্ট এটি ৰচনা, চোৱা। আকৌ 8 নম্বৰ ৰচনাটো বৰকৈ ইম্পৰ্টেণ্ট, টেলিভিশ্যন এজ এ চ'ৰ্চ অফ নলেজ। বুজি পাইছানে? এইটোৱে এটা বৰ ইম্পৰ্টেণ্ট ৰচনা। আকৌ শেষৰটো দিছোঁ ছায়েন্স ইন ডেইলি লাইফ। গতিকে এইটোতো আমাক একেবাৰে দৰকাৰী এটি ৰচনা। এই ৰচনাটো চোৱা, বৰেই ইম্পৰ্টেণ্ট। গতিকে চোৱা, তোমালোকক কেইটা ৰচনা দিছোঁ, মুঠ 9টা ৰচনা দিছোঁ। এই 9টা ৰচনাৰ ভিতৰত কমন হোৱাটো মানে চিয়'ৰ আছে পূৰা। তাৰে পিছতো যদি তোমালোকে চাবলগীয়া থাকে তেতিয়াহ'লে চন্দ্ৰায়ন 3 বা কৰোণা ভাইৰাছ এইখিনিৰ বিষয়ে চাবা। এইখিনিৰ বিষয়ে চাবা। আৰু কিছুমান যদি মানে এয়া যুদ্ধ হৈ গ'ল, সেই যুদ্ধৰ ওপৰত যদি কিবা ৰচনা তোমালোকে অলপ এনেকৈ চাই থ'ব পাৰা। মুঠতে 13-14টা ৰচনা তোমালোকে চাবাই। ইয়াতে মই 9টা দিছোঁ, 9টা চালেও তোমালোকৰ কমন হ'ব। গতিকে এই 9টা তোমালোকে ধুনীয়াকৈ লিখি লৈ মোৰ প্লে'লিষ্টত বনোৱা আছে, এই 9টা ৰচনা তোমালোকে চাই ল'বা। তাৰে পিছত চোৱা, অসমীয়া কমন ৰচনা 2026 বৰ্ষৰ HSLCত। গতিকে চোৱা, 1 নম্বৰটোত দিছোঁ মোৰ প্ৰিয় গ্ৰন্থ। তোমাৰ প্ৰিয় গ্ৰন্থ পৰীক্ষা হলত লিখিবা যে মোৰ প্ৰিয় গ্ৰন্থ। তোমালোকে যিখন গ্ৰন্থ পঢ়ি ভাল পোৱা সেইখন লিখিবা। বা মোৰ প্ৰিয় উপন্যাস গ্ৰন্থ। চোৱা, এইটো 1998ত আহিছে,
2000 চনত আহিছে, 2002ত আহিছে, 2005ত আহিছে, 2008ত আহিছে, 2010ত আহিছে, 13ত আহিছে, 16ত আহিছে, 18ত আহিছে আৰু 21ত আহিছে। চোৱা তেতিয়াহ'লে এইটো কিমান ইম্পৰ্টেণ্ট হয়নে? মষ্ট ইম্পৰ্টেণ্ট। এইটো প্ৰত্যেকবাৰ আহিয়ে যায়। মই যিসকল ল'ৰা ছোৱালীক টিউশ্যন শিকাওঁ ঘৰত সেইসকলক কওঁ তোমালোকে অসমীয়াত যদি ৰচনা কমন নহয় মোক আহি ক'বা। মই এইষাৰ কথাই কওঁ, তোমালোকৰ যদি অসমীয়া ৰচনা কমন নহয় মোক আহি ক'বা। মানে কি যে এইটো যিটো শেষত দিছোঁ তোমাৰ প্ৰিয় গ্ৰন্থ এইখন আৰু মোৰ তোমাৰ প্ৰিয় গ্ৰন্থ আৰু তোমাৰ প্ৰিয় সাহিত্যিক, এই দুটা ৰচনাই মই সিহঁতক বাছি দিওঁ যে বাদ বাকী তোমালোকৰ ইচ্ছামতে তোমালোকে দুটা এটা চাবা, কিন্তু তোমাৰ প্ৰিয় সাহিত্যিক আৰু তোমাৰ প্ৰিয় গ্ৰন্থ এই দুখন চাই যাবা। মুঠৰ ওপৰত এটা কমন হ'বই। প্ৰায়বোৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দি আহি কয় মেম আপুনি কোৱা মতে মই আমাৰ দুখনেই কমন হৈছিল। কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে প্ৰিয় গ্ৰন্থখনো আহে, প্ৰিয় সাহিত্যিকখনো আহে। বুজি পাইছানে? গতিকে তোমালোককো মই আজি ছাজেষ্ট কৰিম যে মোৰ প্ৰিয় গ্ৰন্থ আৰু প্ৰিয় সাহিত্যিকখন মই যিখিনি ৰচনা দিছোঁ এই ৰচনাখিনিৰ ভিতৰত মোৰ প্ৰিয় গ্ৰন্থ আৰু মোৰ প্ৰিয় সাহিত্যিকখন আগতে চাবা। তাৰমানে কি বুজি পাইছানে? এই দুখন আগতেই চাবা মানে কি? তাৰমানে এই দুখন বেছি ইম্পৰ্টেণ্ট, বহুত বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে তোমালোকে মোৰ প্ৰিয় গ্ৰন্থ আৰু প্ৰিয় সাহিত্যিকখন চাবা। যদি তোমালোকে বিচাৰি নোপোৱা মোৰ ভিডিঅ'ৰ প্লে'লিষ্টত আছে, তোমালোকে গৈ চাই ল'বা। আকৌ 2 নম্বৰটোত দিছোঁ অসমৰ প্ৰাকৃতিক সম্পদ। ইয়াতে ভূমিকম্প হ'ব পাৰে, বানপানী হ'ব পাৰে, নহয় প্ৰাকৃতিক দুৰ্যোগ নহয়, এইটো প্ৰাকৃতিক সম্পদ। গতিকে এইটোও বৰ ইম্পৰ্টেণ্ট। ইয়াতে চোৱা আমাৰ 1987ত আহিছিল, 1995, 1999, 2003, 2006, 2010, 2016। গতিকে চোৱা কিমান ইম্পৰ্টেণ্ট দেখিছেনে? অসমীয়াত ৰচনা যিবিলাক যোৱা বৰ্ষবিলাকত আহি গৈছে সেইবিলাক ৰচনাই বেছিকৈ দিয়া দেখা যায়। তাৰপিছত চোৱা অসমৰ কুটীৰ শিল্প, এইটোও বৰ ইম্পৰ্টেণ্ট। এইটোও চোৱা যোৱা 5 বছৰ আহি গৈছে, 2005, 2007, 2011, 2013, 2017। দেখিছানে? 3 বছৰৰ মূৰে মূৰে, 2 বছৰৰ মূৰে মূৰে আহি 2 বছৰৰ মূৰে মূৰে চোৱা মৌলিক সংখ্যা দেখিছানে? ইয়াতে খালি 15 নাই। গতিকে ইয়াৰ লগত মৌলিক সংখ্যা হ'ব গ'লে কিমান হ'ব চোৱা। গতিকে তোমালোকে এইটো চাবা, এইটো এইবাৰ অহাৰ চান্স ভালেখিনি আছে। চোৱা 2-3টা কমন হ'লে যিটো বেছিকৈ তুমি ভালকৈ মুখস্থ কৰি গৈছা সেইটো লিখিবা, হয়নে নহয়? মুঠৰ ওপৰত 2-3খন ৰচনা মানে 6খন ৰচনা তোমালোকে চাই যাবই লাগিব। তাৰপিছত ইমান চোৱা 8 নম্বৰ আছে ৰচনা। তেতিয়াহ'লে অসমীয়াত যদি ভালকৈ তুমি ধুনীয়াকৈ পইণ্ট আউট কৰি ৰচনাখিনি লিখিব পাৰা 8 নম্বৰটো একেবাৰে ধুনীয়াকৈ পাবা। তাৰে পিছত 4 নম্বৰটো চোৱা পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। এইটো 2018ত আহিছিল। এইটো এইবাৰৰ কাৰণে ভালেখিনি ইম্পৰ্টেণ্ট আছে যে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। তাৰে পিছৰটো চাবা, তাৰে পিছৰটো হৈছে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ সমস্যা। এইটো এটা জ্বলন্ত সমস্যা হৈ গৈছে আমাৰ ভাৰতৰ যিটো কি জনসংখ্যাৰ সমস্যা, বৃদ্ধিৰ সমস্যা। এইটো মষ্ট ইম্পৰ্টেণ্ট। এইবাৰ 2020ত মষ্ট ইম্পৰ্টেণ্ট হৈছে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ সমস্যা আৰু হৈছে প্ৰিয় সাহিত্যিক। গতিকে তোমালোকে প্ৰিয় সাহিত্যিক আৰু প্ৰিয় গ্ৰন্থখন মুখস্থ কৰি তাৰে পিছত এই 3-4খন ৰচনা তোমালোকে মুখস্থ কৰিবা। ধুনীয়াকৈ পইণ্ট কৰি কৰি মুখস্থ কৰিবা। পৰীক্ষাত কি জানানে? পইণ্ট কৰি লিখিলে নম্বৰ কাটা নাযায়, পইণ্ট আউট কৰি নিলিখিলে নম্বৰ কাটা যোৱাৰ চান্স থাকে। গতিকে মই এই অসমীয়া কমন ৰচনাখিনি গোটেইখিনি মই ধুনীয়াকৈ তোমালোকক দি দিম, তোমালোকে প্লে'লিষ্টত গৈ চাই ল'বা। চোৱা এটা ভিডিঅ'তে মই গোটেইখিনি ৰচনা দি দিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাটছ।